Hey guys, Assam State Warehousing Corporation of requirement of notification আহিছে যত আপুনি মাল্টিপল পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টারেস্টেড হয় এটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ কিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি কিনি আপুনি এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এডেস্কে টিমৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Assam State Warehousing Corporation Guwahati requirement 2026 ৰ কাৰণে notification আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ কিনি অৰ্গেনাইজেচন Assam State Warehousing Corporation ৰ পৰা আহিছে নোটিফিকেশনটো জব লোকেশনটো আপোনাৰ গুৱাহাটী আসামত হ'ব Total vacancies দি আছে আপুনি 13 পোষ্টত এপ্লাই কৰিব পাৰিব এপ্লিকেশন যেটো মোড হয় আপুনি অফলাইনত কৰিব লাগিব কেনেকৈ আপুনি অফলাইনত এপ্লাই কৰিব হেখিনি ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম জব টাইপ যেটো হয় এটো আসাম গভৰ্নমেন্ট জব আহিছে নোটিফিকেশনটো এতিয়া চাই লওক যেটো ভ্যাকেন্সি আহিছে ভ্যাকেন্সি ডিটেইলছ কিনি যত আপুনি টেকনিশিয়ান এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰিব পাৰিব যত 3 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশন নেক্সট আপোনাৰ ওয়্যাৰহাউস যেটো ম্যানেজাৰ গ্ৰেড 2 পোষ্টত আহিছে নোটিফিকেশন যত আপুনি 10 পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল নাম্বাৰ অফ পোষ্ট দি আছে আপুনি 13 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্ট কিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি যদি আপুনি টেকনিশিয়ান এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰি আছেন আপুনি ইন্টারেস্টেড হয় তাতে এপ্লাই কৰিব তেতিয়াহলে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন কিনি আপুনি ফলো কৰিব লাগিব আপুনি গ্ৰেজুৱেট ইন সায়েন্সৰ পৰা কমপ্লিট কৰিব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা লগতে সাবজেক্ট থাকিব লাগিব আপোনাৰ বায়োলজি এণ্ড কেমিষ্ট্ৰি সাবজেক্ট লৈ কিনে আপুনি কমপ্লিট কৰিব লাগিব আপোনাৰ গ্ৰেজুৱেট মানে ডিগ্ৰীটো ব্যাচেলাৰ ডিগ্ৰীটো লগতে আপোনাৰ 6 মান্থ কম্পিউটাৰ ডিপ্লোমা এণ্ড সাৰ্টিফিকেট থাকিব লাগিব আৰু এটো ডিপ্লোমা বা সাৰ্টিফিকেশন কোৰ্স যেটো এটা আপুনি যেকোনো ৰেকগনাইজ মানে গভৰ্নমেন্ট ৰেকগনাইজ ইনষ্টিটিউচনৰ পৰা বা তেনেকুৱা অৰ্গানাইজেচনৰ পৰা আপুনি কমপ্লিট কৰিব লাগিব তেতিয়াহলে আপুনি এলিজিবল হ'ব লগতে আপোনাৰ ল্যাঙ্গুৱেজ নলেজ থাকিব লাগিব আসামিজ হিন্দী এণ্ড ইংলিশ এই তিনিটা ল্যাঙ্গুৱেজ আপুনি ভালকে জনা থকা হ'ব লাগিব লগতে যদি আপোনাৰ তেনেকুৱা কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে ওয়্যাৰহাউজিং তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকে পাব যদি আপোনাৰ এক্সপেৰিয়েন্স নাই আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব পে স্কেল যেটো দি আছে 5200 ৰ পৰা লৈ কিনে আপুনি 20200 ৰিসিভ কৰিব লগতে আপোনাৰ গ্ৰেড পে থাকিব 3300 লগতে আপোনাৰ আদাৰ যিখিনি এলাউন্সেস আছে হেখিনি আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক নেক্সট যেটো পোষ্ট আছে warehouse manager grade 2 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন কিনি ফলো কৰিব লাগিব যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আপুনি কমপ্লিট কৰিব লাগিব লগতে প্ৰেফাৰেবল যেটো কোৱালিফিকেশন এতি বিচাৰ আছে যদি আপুনি গ্ৰেজুৱেচন ইন সায়েন্সৰ পৰা কৰিছে বা কমাৰ্চৰ পৰা কৰিছে উইথ আপোনাৰ যাও সাবজেক্ট দি আছে আপুনি যদি বায়োলজি বা কেমিষ্ট্ৰি লৈ কিনে কৰিছে তেতিয়াহলে আপুনি এটো পোষ্টত প্ৰেফাৰেন্সটো বেছিকে পাব অৰ দি আছে যদি আপুনি গ্ৰেজুৱেচনটো ইকোনমিক সাবজেক্ট লৈ কিনে কৰিছে তথাপি আপুনি এটো পোষ্টত প্ৰেফাৰেন্সটো বেছিকে পাব নেক্সটত চাই লওক কম্পিউটাৰ নলেজ আপোনাৰ থাকিব লাগিব যত বিচাৰ আছে 6 মান্থ কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট থকাটো আপোনাৰ মেন্ডেটৰি হয় লগতে আপোনাৰ ল্যাঙ্গুৱেজ জনা থাকিব লাগিব আসামিজ হিন্দী এণ্ড ইংলিশ তিনিটা ল্যাঙ্গুৱেজ আপুনি ভালকে জানিব লাগিব লগতে যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেনেকুৱা ওয়্যাৰহাউজিং অপাৰেশন তেতিয়াহলে আপুনি এটো পোষ্টত প্ৰেফাৰেন্সটো বেছিকে পাব এই স্কেলটো দি আছে 8000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 35000 লৈ কিনে ৰিসিভ কৰিব লগতে আপোনাৰ গ্ৰেড পে থাকিব 4700 লগতে আপোনাৰ যিখিনি এলাউন্সেস আছে আদাৰ যিখিনি এলাউন্সেস আছে এজ পাৰ দা গভৰ্নমেন্ট ৰুলছ এণ্ড নৰ্মছ হিচাপত আপুনি এখিনি ৰিসিভ কৰিব নেক্সট আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব এজ লিমিট আৰু এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত যদি আপোনাৰ মিনিমাম এজ দি আছে 21 ইয়াৰ যদি আপোনাৰ হৈছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব আৰু ম্যাক্সিমাম যেটো এজ দি আছে 38 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন কিনে এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে হেতু হিচাপত আপুনি এজ ৰিলেক্সেশন কিনে পাব এটো এজ পাৰ দা ক্যাটেগৰি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব হেখিনি ক্যাটেগৰি ওয়াইজ এপ্লিকেশন ফি খিনি ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ₹500 পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST বা OBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ₹250 এটা পেমেন্ট কৰিব লাগিব পেমেন্ট যেটো মোড হয় আপুনি ডিমান্ড ড্ৰাফটৰ থ্ৰু পেমেন্ট কৰিব লাগিব আৰু ডিমান্ড ড্ৰাফটটো আপুনি আসাম ষ্টেট ওয়্যাৰহাউজিং কৰ্পোৰেচনৰ যেটো পেবলেট গুৱাহাটীৰ এটো সিস্টেমত আপুনি কৰিব লাগিব এতিয়া চাই লওক এটো ভ্যাকেন্সিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব
ফাৰ্ষ্টত আপোনাৰ এপ্লিকেশ্যনটো হোৱাৰ পিছত আপোনাক শৰ্টলিষ্টেড কৰা হ'ব নেক্সট আপোনাক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব স্কিল যিখিনি এছেছমেন্ট থাকে ইফ ৰিকুৱাৰ্ড তেতিয়াহ'লে এইখিনি পাতি দিব নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব আৰু এইটো ৰিকুৱাৰমেণ্টৰ যিটো সিলেকশ্যন প্ৰসেছ থাকিব তাতে আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন আপুনি এটেম্প কৰিব নালাগে এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই যিটো প্ৰসেছ অলৰেডি আপুনি গমে পাইছে এইটো অফলাইনত কৰিব লাগিব তাৰ কাৰণে আপুনি ডাউনলোড কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মটো যেটা আপুনি অফিচিয়েল যিটো ৱেবছাইট আছে তাৰ পৰা ডাউনলোড কৰিব পাৰিব লগতে আপুনি যদি ভিজিট কৰে জব এলাৰ্ট এছকে পৰ্টেলত তাতে আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো দিয়া আছে তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব নেক্সট আপুনি কেয়াৰফুলি এইটো ফিল আপ কৰিব যদি আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰোঁতে কিবা প্ৰব্লেম হৈছে দেন আপুনি জব এলাৰ্ট এছকে ইউটিউব চেনেল চেক কৰিব তাতে মই আপুনি কেনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰিব ষ্টেপ বাই ষ্টেপ তাতে মই আলোচনা কৰিছোঁ তাতে আপুনি চেক কৰিব পাৰিব লগতে আপুনি এটাচ কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেণ্ট ডকুমেন্টছ খিনি আৰু তাতে আপুনি সেলফ এটাচ কৰি ল'ব নেক্সট আপোনাৰ ইনক্লুড কৰিব যিটো ডিমান্ড ড্ৰাফ্ট থাকে এইটো ডিমান্ড ড্ৰাফ্ট আপুনি ফাৰ্ষ্টত ওলাই ল'ব নেক্সট আপোনাৰ এপ্লিকেশ্যনটো বাই পোষ্ট কৰি দিব লাগিব ইনভলভমেন্ট খাপত ভৰাই কিনে আপুনি বাই পোষ্ট কৰি দিব এতিয়া চাই লওক আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে যেটো ইনভলভমেন্ট খাপ থাকিব তাতে আপুনি মেনশন কৰিব এইটো মেন্ডেটৰি হয় কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে এপ্লিকেশ্যনৰ যেটো এড্ৰেছ দি আছে এড্ৰেছটো আপুনি নোট কৰি ল'ব আৰু যেটো এনভলভমেন্ট খাপ থাকিব তাৰ ওপৰত আপুনি এইটো এড্ৰেছ আপুনি নোট মানে লিখি দিব লাগিব ঠিক আছে তাতে আপুনি লিখি লিব দা মেনেজিং ডাইৰেক্টৰ যেটো আছে আসাম ষ্টেট ওৱেৰ হাউজিং কৰ্পোৰেচন ফাইনাগাৰ ভৱন যেটো আছে আমৰাৱতী পাট যেটো স্থান বস্তি গুৱাহাটী 781005 আসাম এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব এইটো এড্ৰেছত আপুনি আপোনাৰ যেটো ইনভলভমেন্ট থাকে এইটো পঠাই দিব লাগিব সেইকাৰণে আপুনি ইনভলভমেন্টৰ ওপৰত ভালকৈ এইখিনি এড্ৰেছ আপুনি লিখি দিব নেক্সটত চাই লওক আপোনাৰ এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোতে কি ডকুমেন্টছ ৰিকুৱায়াৰ হ'ব ফাৰ্ষ্টত আপোনাৰ এইচএসএলসি যেটো এডমিট কাৰ্ড এণ্ড মাৰ্কশিট আপোনাৰ লাগিব নেক্সট আপোনাৰ এইচএসএলসি মানে হাই সেকেন্ডাৰী থাকে তাৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেটটো আপোনাৰ লাগিব লগত আপোনাৰ ডিগ্ৰী সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লাগিব নেক্সট আপোনাৰ পিআৰসি লাগিব যেটো আপোনাৰ পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট থাকে নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট যদি আছে আপোনাৰ এইটো লাগিব যদি নাই এইটো আপোনাৰ জেনেৰেলৰ কাৰণে কাষ্ট সাৰ্টিফিকেট নাই হেতে দিব নালাগে বেলেগ কাষ্টৰ যদি আছে এইখিনি আপুনি দি দিব নেক্সট আপোনাৰ এমপ্লয় এক্সচেঞ্জ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড থাকে এইটো লাগিব লগত আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট এইখিনি ল'ব নেক্সট আপোনাৰ যদি এক্সপেৰিয়েন্স আছে আপুনি এইখিনি দিব এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো যদি নাই আপুনি এইটো ব্ল্যাঙ্ক ৰাখিব এইটো মেন্ডেটৰি নহয় যদি আছে দেন আপুনি দিব এইটো পোষ্টৰ কাৰণে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব নেক্সট আপুনি টু পাসপোর্ট সাইজ ফটোগ্ৰাফ আপুনি তাতে দিব কালাৰ ফটোগ্ৰাফ দিব এইখিনি দি কিনে আপুনি যিখিনি জেৰক্স কপি কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ তাতে আপুনি সেলফ এটাচ কৰিব কৰি কিনে আপুনি ইনভলভমেন্ট খাপত ভৰাই কিনে এইটো এড্ৰেছত পঠাই দিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি অফিচিয়েল যেটো নোটিফিকেশন এটো জানুৱাৰীত ৰিলিজ হৈছে 2026 ত আৰু লাষ্ট ডেট দি আছে আপোনাৰ 20 ফেব্ৰুৱাৰী 2026 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলটো ভিজিট কৰি কিনে গোটেইখিনি ইম্পৰ্টেন্ট লিংক চেক কৰিব পাৰিব যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো